নমস্কাৰ ফ্ৰেন্ডছ অল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে তো বন্ধুবানিকল হেদিনাখন মই কৈছিলো যে সিএম টিপুলেৰ যিসকলে উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো বনোৱা নাই সিহঁতে বনাই লওক কিয়নো এই উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আগন্তুক সময়ত আপোনালোকৰ দৰকাৰ হ'ব যেতিয়া আপোনালোকে সিলেকশন হ'ব তেতিয়া উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো বিচাৰিবই গভট অফিচাৰ হতে অৰ্থাৎ ডিআইসি অফিচাৰ হতে আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো বিচাৰিবই সেইভাবে কলো যে এই উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো বহুত ইম্পৰ্টেন্ট হয় ট্ৰেনিং যেতিয়া কৰিব তেতিয়া এই উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো লাগিব তাৰ পিছত লোনটো যেতিয়া লাভ কৰিব তেতিয়াও এই নাম্বাৰটো হিয়তে বিচাৰিব তো বন্ধুবানিকল এতিয়া কথা হল যে উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো কেনেদৰে বনাব তো এই ভিডিওটোত সম্পূৰ্ণ আপোনালোকক দেখাই দিম মই নিজে এপ্লাই কৰি আপোনালোকক দেখাই দিম যে আপোনালোকে কেনেদৰে মোবাইলত নতুবা ল্যাপটপত ঘৰতে বহি উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট বনাব পাৰে তাত ইয়াৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ফিজ দিব নালাগে গভৰ্নমেন্টক কোনো ধৰণৰ মানে যেটো এপ্লিকেশন ফিজ নালাগে একেবাৰে 0 পইচা অৰ্থাৎ এটকাও দিব নালাগে আপোনালোকে নিজে ঘৰত বহি উদ্যম সাৰ্টিফিকেটটো বনাব পাৰিব অকল পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু বেংকৰ পাসবুক এই তিনিটা ডকুমেন্ট লাগে এই তিনিটা ডকুমেন্ট যদি আপোনালোকৰ আছে তেন্তে উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো আপোনালোকে লাভ কৰিব পাৰিব 5 মিনিটতে আপোনালোকে নিজে নিজৰ মোবাইলত নতুবা ল্যাপটপত আপোনালোকে এই সাৰ্টিফিকেটটো ৰেজিষ্ট্ৰেচন কৰি সাৰ্টিফিকেটটো পিডিএফৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব সকল কেনেদৰে আপোনালোকে এপ্লাই কৰিব তো মই দেখাই দি আছো ভিডিওটো সম্পূৰ্ণ ভালদৰে চাব নতুবা একো বুজি নাপাব তো এটো আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিসকলে বিজনেস কৰিব যিসকলে লোনটো লাভ কৰিব হিয়তৰ বাবে খুবেই ইম্পৰ্টেন্ট হয় উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো তো ফ্ৰেন্ডছ সকল পলক আমি আৰম্ভ কৰো প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল নতুবা ল্যাপটপ যদি আছে গুগলৰ সাৰ্চ কৰিব উদ্যম ৰেজিষ্ট্ৰেচন লিখিব উদ্যম ৰেজিষ্ট্ৰেচন লিখাৰ পিছত ইয়াতে চাওক সেকেন্ড যেটো অপচন আইছে উদ্যম ৰেজিষ্ট্ৰেচন পোৰ্টেল ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এটো হৈছে উদ্যমৰ যেটো ওয়েবসাইট হয় ওয়েবসাইট এটো আৰু ইয়াতে চাওক লিখা আছে ভিজিট উদ্যম ৰেজিষ্ট্ৰেচন পোৰ্টেল ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অকনমান ওয়েট কৰিব ওয়েট কৰাৰ পিছত ইয়াতে এটা নতুনকে পেজ খুলিব অলপ তলত আহিব তলত স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব আছে যে ফৰ নিউ এন্টাৰপ্ৰেনাৰ্স হু আৰ নট ৰেজিষ্ট্ৰেচন ইয়েট তো ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত নতুন এটা পেজ খুলিব ইয়াতে হৈছে আপোনালোকৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব যেটো উদ্যম ৰেজিষ্ট্ৰেচন আপোনালোকে বনাব প্ৰথমত ইয়াতে ইয়ৰ আধাৰ নাম্বাৰ আপোনালোকৰ আধাৰ নাম্বাৰটো দিব আৰু আপোনালোকৰ নামটো লিখিব লিখাৰ পিছত ইয়াতে ভ্যালিডেট এন্ড জেনাৰেট ওটিপি ক্লিক কৰি দিব তো মই মোৰ আধাৰ নাম্বাৰটো ইয়াতে বহাই দিম আৰু মোৰ নামটো ইয়াতে লিখি তাৰ পিছত ভ্যালিডেট জেনাৰেট ওটিপি ক্লিক কৰি দিম ওটিপি ক্লিক যেতিয়া কৰিব আপোনালোকৰ যেটো আধাৰ নাম্বাৰৰ লগত ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰটো আছে সেই নাম্বাৰত এটা ওটিপি আহিব তো ফ্ৰেন্ডছ সকল মোৰ মোবাইলত ওটিপি আহিছে এতিয়া মই ওটিপিটো ইয়াতে বহাই তো ভ্যালিডেট ওটিপি ক্লিক কৰি দিম ভ্যালিডেট যেতিয়া ওটিপি আপোনালোকে ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব তো যেতিয়া আপোনালোকে ওটিপিটো বহাই দি ক্লিক কৰি দিব ইয়াতে লিখা আছে যে ইয়ৰ আধাৰ হ্যাজ বিন সাকসেসফুল ভেৰিফাই ইউ ক্যান কন্টিনিউ উদ্যম ৰেজিষ্ট্ৰেচন প্ৰসেস তো আপোনালোকৰ আধাৰ যেটো নাম্বাৰ আছে এটো ভেৰিফাই হৈ গৈছে আৰু এতিয়া আপোনালোকক কৈছে যে ইউ ক্যান কন্টিনিউ তো আপোনালোকে উদ্যম সাৰ্টিফিকেটটো কন্টিনিউ এতিয়া কৰিব পাৰে অৰ্থাৎ এতিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াতে আছে সংগঠনকে প্ৰকাৰ টাইপ অফ অৰ্গানাইজেশন মানিকল ইয়াতে সব লিখা আছে পেন ভেৰিফিকেশন তো পেন ভেৰিফিকেশনৰ আপোনালোকে ইয়াতে লিখা আছে টাইপ অফ অৰ্গানাইজেশন যেতিয়া টাইপ অফ অৰ্গানাইজেশন ক্লিক কৰিব ইয়াতে 11টা মান অপচন দি আছে অপচনটো হৈছে ইয়াতে লিখা আছে সাক যে প্ৰপাৰ্টি তাৰ পাৰ্টনাৰশ্বিপ তাৰ পিছত কোঅপাৰেটিভ তো তাৰ পিছত সোসাইটি তো আপোনালোকে যেটো বিজনেস কৰিব সেই বিজনেসটো মানে ইয়াতে কোনটো দিব যে আপোনালোকে যদি মানে সিঙ্গেল বিজনেস কৰি আছে অৰ্থাৎ নিজৰ তেন্তে ইয়াতে প্ৰপাৰ্টি দিব পাৰে নতুবা ইয়াতে সোসাইটি দিব পাৰে লিমিটেড সেলফ হেল্প গ্ৰুপ আপোনালোকে যদি গ্ৰুপত কেজন মিলি বিজনেস কৰি আছে ইয়াতে সেলফ হেল্প গ্ৰুপটো দিব পাৰে তাৰ পিছত আপোনালোকে কোনো যদি প্ৰাইভেট লিমিটেড কোম্পানী বিজনেস কৰিব তো ইয়াতে প্ৰাইভেট লিমিটেড কোম্পানী বিজনেস দিব পাৰে তো মই নিজস্ব বিজনেস কৰো হেবাবে মই প্ৰপাৰ্টি ইয়াতে ক্লিক কৰি দিম আৰু ইয়া পেন নাম্বাৰ ইয়াতে পেন নাম্বাৰটো লাগিব আপোনালোকৰ পেন নাম্বাৰটো ইয়াতে লিখি লব তো মই মোৰ পেন নাম্বাৰটো এতিয়া বহাই দিম আপোনালোকৰ পেন নাম্বাৰটো ইয়াতে লিখিব আৰু আপোনালোকৰ নামটো ইয়াতে লিখিব যেটো পেন নাম্বাৰত আছে তাৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো লিখিব আপোনালোকৰ কিমান তাৰিখত জন্ম হৈছিল সেই ডেট অফ বাৰ্থটো ইয়াতে লিখিব ইয়াতে পেন ভ্যালিডেটত ক্লিক কৰি দিব কিছু ভেৰিফাই হৈ গৈছে এতিয়া কন্টিনিউড অপচনত ক্লিক কৰি দিব তো কন্টিনিউ অপচনত যেতিয়া ক্লিক কৰি দিব প্লিজ ওয়েট অলপ সময় ওয়েট কৰিব তাৰ পিছতে লিখা আছে হ্যাভ ইউ ফিল দা আইটিআৰ আপোনালোকে আইটিআৰ ফাইল কৰিছে নেকি যদি কৰিছে ইয়েস কৰি দিব আৰু যদি নাই তেন্তে নো কৰি দিব তাৰ পিছত আপোনালোকৰ জিএসটি
নাম্বাৰ আছে নেকি, যদি আছে ইয়েছ কৰি দিব, যদি নাই তেন্তে নো কৰি দিব। তাৰপিছত তলত আহিব, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব, ইয়াতে আপোনালোকৰ ইমেইলটো দিব। আপোনালোকে ইয়াতে কেটেগৰীটো লিখিব, আপোনালোকে কি কাষ্ট হয়, জেনেৰেল হলে জেনেৰেল, SC হলে SC, ST হলে ST, OBC হলে OBC। তো মই OBC হওঁ, সেইবাবে OBCত ক্লিক কৰি দিছো। এটাটো লিখিব মেল হলে মেল, ফিমেল হলে ফিমেল। তাৰপিছত ইয়াতে লিখিব ফিজিকেল হেণ্ডিকেপ নেকি, যদি আপুনি ফিজিকেল হেণ্ডিকেপ হয় ইয়েছ কৰি দিব, আৰু যদি ফিজিকেল হেণ্ডিকেপ নহয় তেন্তে নো কৰি দিব। তো ফ্ৰেণ্ডছ হ'ল ইয়াতে নেম অফ এণ্টাৰপ্ৰাইজ, অৰ্থাৎ আপুনি যিটো বিজনেছ কৰিব সেই বিজনেছৰ নামটো দিব, কি বিজনেছ কৰিব আপোনালোকে ইয়াতে লিখিব। তাৰপিছত ছেম ইয়াতে এড ইউনিট আছে, প্লেণ্ট ইউনিট নেম। তো আপোনালোকৰ বিজনেছৰ নামটো এড ইউনিট কৰিব পাৰিব, যেনে মই ষ্টেচনাৰী গিফ্ট আইটেম নামৰ বিজনেছ কৰো, সেইবাবে মই এইটোই দিম। তো আপোনালোকে এইটো লিখিব, আপোনালোকে কি বিজনেছ কৰিব, কি বিজনেছৰ নামটো সেইটো লিখিব। তাৰপিছত ইউনিট নেমটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে এতিয়া এড্ৰেছটো দিব, ইয়াতে আপোনালোকে ফ্লেট ব্লক নাম্বাৰ ইয়াতে লিখিব। তাৰপিছত ষ্টেট আপুনি সিলেক্ট কৰি দিব, অসম লিখিব ষ্টেটটো। তাৰপিছত পিন নাম্বাৰটো লিখিব আপোনাৰ হয়। তাৰপিছত ডিষ্ট্ৰিক্ট যিটো হয় আপুনি যি ডিষ্ট্ৰিক্টত থাকে সেই ডিষ্ট্ৰিক্টটো ইয়াতে লিখিব। এড্ৰেছ বুলি কৰে সেম এড্ৰেছে হ'ব, আপুনি যিটো এড্ৰেছ অলপ আগতে লিখিছে সেই এড্ৰেছটো দিব ইয়াতে। এটা তলত অপশ্যন আছে গেট লেটিটিউড, এইটো মানে হ'ল আপুনি যিটো মানে লোকেশ্যন, যি লোকেশ্যনত থাকে সেই লোকেশ্যনটো ইয়াতে দেখাব। এতিয়া সেই লোকেশ্যনটো ইয়াতে এতিয়া ক্লিক কৰি দিব। যিটো লোকেশ্যন আপুনি থাকিব সেই লোকেশ্যনত ইয়াতে ক্লিক কৰি দিব। এনেকুৱা নহয় যে সেই লোকেশ্যনটোই লাগিব, অলপ 19-20 হলেও একো নহয়। তো তলত আহিব ষ্টেটাছ অফ এণ্টাৰপ্ৰেনাৰ্ছ, আপুনি মানে বিজনেছটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে ইয়াতে ডেটটো দি দিব। যদি আপুনি বিজনেছটো ধৰি লওক 2022, 21, 20 বা যেতিয়াৰ পৰা আৰম্ভ কৰিছে এই ডেটটো ইয়াতে লিখি দিব। তো মই 18 পৰা আৰম্ভ কৰিছো, 18 পৰা মই দোকান কৰি আছো, সেইবাবে মই ডেটটো দি দিলো 2018 পৰা। তাৰপিছত ইয়াতে লিখা আছে হোৱাট প্ৰডাকশ্যন বিজনেছ কমেণ্টেড, ইয়াতে ইয়েছ কৰি দিব। তাৰপিছত ইয়াতে ডেট অফ কমেন্সমেন্ট দিয়া আছে, আপুনি যি ডেটৰ পৰা বিজনেছটো আৰম্ভ কৰিছে সেই ডেটটো লিখিব পাৰে। তো এই সেম ডেটে মই দিছো 2018। তাৰপিছত বেংক ডিটেইলছ ইয়াতে ভৰিব লাগিব, আপোনালোকৰ বেংকৰ নেম, তাৰপিছত IFSC কোড, তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো ইয়াতে লিখিব। 17 নম্বৰটো আছে মেজৰ এক্টিভিটি অফ ইউনিট, মানে মেনুফেকচাৰিং আৰু সাৰ্ভিস। সাৰ্ভিসটো হ'ল যে আপুনি নিজে মানে কাৰোবাৰ পৰা হোলচেলত বস্তু লৈ আপুনি বিক্ৰী কৰে, এইটো হ'ল সাৰ্ভিস। আৰু মেনুফেকচাৰিং মানে আপুনি নিজে বস্তু বনাই বিক্ৰী কৰে, অৰ্থাৎ আপুনি নিজে হোলচেল দিয়ে। আপুনি নিজৰ এটা কোম্পানী আছে বা নিজে ঘৰতে আপোনালোকে নিজে মেনুফেকচাৰিং কৰে, বস্তুটো মেনুফেকচাৰিং কৰি আপুনি বাহিৰত মানে হোলচেল দিয়ে, এইটোক কয় মেনুফেকচাৰিং। তো মই সাৰ্ভিসত ক্লিক কৰি দিম, কাৰণ মই নিজে বেলেগৰ পৰা বস্তু আনি হোলচেলত আনি মই বিক্ৰী কৰো। তো আপোনালোকে যিটো হয় মেনুফেকচাৰিং যদি কৰে মেনুফেকচাৰিং ক্লিক কৰি দিব, নতুবা সাৰ্ভিসত। তাৰপিছত মেজৰ এক্টিভিটি আণ্ডাৰ সাৰ্ভিস, তো এইটো ট্ৰেডিঙত ক্লিক কৰি দিব। ইয়াতে চাওক লিখা আছে যে ভ্যালু বুলি ক'লে যে আপুনি যিটো বিজনেছ কৰে এইটো ভ্যালু আপুনি নাজানিব পাৰে, তো সেইবাবে 00 দিব পাৰিব। তো মই 00 দিছো ইয়াতে। তাৰপিছত তললৈ আহিব, ইয়াতে লিখা আছে চাওক যে আৰ ইউ ইণ্টাৰেষ্ট ৰেজিষ্টাৰ গভৰ্ণমেণ্ট এই মাৰ্কেট পৰ্টেল, তো এইবিলাকত ন কৰি দিব। আৰু 25 নম্বৰ যিটো আছে এইটোৰ মই ইয়েছ কৰি দিছো, কাৰণ এইটো লিখা আছে যে আৰ ইউ ইণ্টাৰেষ্ট ইন গেটিং ৰেজিষ্ট্ৰেশ্যন অন NSIC B2B, অৰ্থাৎ আপোনালোকে যিটো প্ৰডাক্ট আপোনালোকে যদি অনলাইনত সেল কৰিব বিচাৰে তেন্তে ইয়েছ কৰি দিব, আৰু যদি অনলাইনত সেল কৰিব নিবিচাৰে তেন্তে ন কৰি দিব। তো মই ভৱিষ্যতত অনলাইনত কৰিব পাৰো, সেইবাবে মই ইয়েছত ক্লিক কৰি দিছো। তাৰপিছত তললৈ আহিব ছাবমিট এণ্ড গেট ফাইনেল OTP ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ মোবাইলত এটা OTP যাব। OTPটো মোৰ মোবাইলত আহিছে, মই এই OTPটো ইয়াতে লিখি দিম এতিয়া। তো এতিয়া ফাইনেল সাবমিট অপশনত ক্লিক কৰি দিব। ফাইনেল সাবমিটৰ অপশনত ক্লিক কৰি ইয়াতে ওকেত ক্লিক কৰি দিব। ওকেত ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব। তো ইয়াতে চাওক আপডম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে, তো ইয়াতে ওকেত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। এতিয়া অলপ সময়মান ওয়েট কৰি দিব। ওয়েট কৰাৰ পিছত পেজটো অটোমেটিক যিটো উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিব এইটো দেখাই দিব আপোনালোক। এইটো হৈছে মোৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তো আপোনালোকৰ এনেদৰে আহি যাব। তো ইয়াতে লিখা আছে থ্যাংক ইউ ভিজিটিং উদ্যম ৰেজিষ্ট্ৰেশ্যন পোৰ্টেল অফ মিনিষ্ট্ৰী অফ MSME। তো ইয়াৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইমান। তো এইটো মোৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। ক্লিক কৰি দিব, প্ৰিন্ট চাৰ্টিফিকেট লিখা আছে, প্ৰিন্ট চাৰ্টিফিকেটত ক্লিক কৰি দিব।
আপোনালোকে চাব পাৰিছে এইটো হৈছে মোৰ উদ্যম সাৰ্টিফিকেট তো এনেকৈ ডাউনলোড কৰিব পাৰিব যেতিয়া প্ৰিন্ট সাৰ্টিফিকেট অপচনত ক্লিক কৰি দিব তেতিয়া PDF ফাইল এটা ডাউনলোড কৰিব পাৰিব আৰু এই ফাইলটো ডাউনলোড কৰি আপোনালোকে নিয়াৰেষ্ট কোনো কম্পিউটাৰ দোকানত গৈ জেৰক্স মেচিনৰ জৰিয়তে আপোনালোকে এক কপিকে বাহিৰ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল এনেদৰে আপোনালোকে নিজে নিজৰ মোবাইলত নতুবা ল্যাপটপত উদ্যম সাৰ্টিফিকেটটো এনেদৰে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ফ্ৰেণ্ডসকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাইছে তো নিশ্চয় গম পাইছে যে কেনেদৰে এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ মোবাইলত নতুবা ল্যাপটপত তো এটো ইজি হয় তাৰ পিছত আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড তাৰ পিছত মোবাইল নাম্বাৰ আৰু আপোনালোক কি বিজনেস কৰিব সেই বিজনেসৰ অকনমান ডিটেইলছ দিব লাগে তেতিয়াই আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো হৈ যায় তো ফ্ৰেণ্ডসকল এটোৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু আপোনালোকে ঘৰতে বহি কৰিব পাৰে নিয়াৰেষ্ট কোনো কম্পিউটাৰ দোকান বা CSC দোকানত যাব নালাগে এই ঘৰতে বহি আপোনালোকে কৰিব পাৰিব উদ্যম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো তো ফ্ৰেণ্ডসকল আগৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ